হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি হৈছে 14 মাৰ্চ আৰু আজি মোৰ বহুত দিন পিছত ফাৰ্ষ্ট মৰ্ণিং এনেকৈ মানে স্কুল নোযোৱাকৈ আৰু নিজকে একদম ধুনীয়াকৈ আৰামত উঠিলোঁ উঠি পেলাই বঢ়িয়াকৈ একদম চাহকাপ খাইছোঁ পানী খালোঁ চাহ খালোঁ খুব ধুনীয়াকৈ একদম এনজয় কৰিছোঁ আৰু লাইফটোত যিমানখিনি ইমান দিন কৰিব পৰা নাই ধুনীয়াকৈ ৰিলেক্স কৰিবলৈ একদম আৰু এতিয়া গৈ আছোঁ অকণমান বজাৰ আৰু এইকেইদিন একদম পূৰা বিন্দাছ অকণমান নিজৰ মতে চলিম মানে অকণমান যি মন যায় সেইটোকে কৰিম আবেলি সময়ত ফ্ৰেণ্ড এজনী আহিব কিবা কিবি বনাম চাওঁ অকণমান বজাৰ যাওঁ বজাৰ চজাৰ কৰি আহোঁ তাৰপিছত আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ অ'কে আৰু মোৰ ইউটিউব ফ্ৰেণ্ডলৈ মানে এটা কথা আৰু যিমানসকল মোৰ ইউটিউব ফ্ৰেণ্ড আছে আৰু একচুৱেলি মই স্কুলৰ এই কথাখিনি ক'লোঁ যে একচুৱেলি মই 13 মাৰ্চত লাষ্ট মই স্কুলৰ জব এৰিলোঁ আৰু এৰিলোঁ মানে বহুত ধৰণৰ কথা আৰু কেতিয়াবা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেয়া এতিয়া আহিছোঁ একদম ধুনীয়াকৈ বজাৰ কৰিবলৈ বজাৰখিনি কৰি লওঁ তাৰপিছত গৈ পেলাই আকৌ দেখুৱাম কি কৰোঁ আৰু বহুতবিলাক কথা আছে কেতিয়াবা বহি পেলাই বঢ়িয়াকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু খুব ধুনীয়া জাৰ্ণি গ'ল 2005ত মই সোমাইছিলোঁ আৰু 2026ৰ 13 মাৰ্চত মোৰ শেষ হ'ল আৰু এতিয়া বজাৰ কৰি আহিলোঁ আৰু এতিয়া দেখিছেনে ছিজনৰ বহুত ধুনীয়া একদম কঁঠাল একদম কোমল এনেকুৱা ইমান যে খাব ভাল লাগে এতিয়া বন্ধ যিহেতু ঘৰতে থাকিম আৰু তাকে এইখিনি বজাৰ কৰি আহিলোঁ আৰু দুপৰীয়া ভাত সাজ আজি খাওঁতে অকণমান দেৰি হৈ গ'ল 3:30 মান হৈ গ'ল একদম চিম্পল যিহেতু আবেলি আকৌ বনাবই লাগিব আৰু এতিয়া ভাতখিনি খাই লওঁ খাই লৈ পেলাই আকৌ আবেলিখিনিৰ কাৰণে যোগাৰ কৰিম এতিয়া অকণমান কি বনাওঁ বনাব পাৰোঁ অকণমান অৰ্ডাৰো দি দিম এনেকৈ আৰু তাকে এতিয়া খাই লওঁ আৰু এতিয়া বনাই আছে চিলি চিকেন আৰু একদম বনলেছ চিলি চিকেন নহয় একদম ঘৰুৱাভাৱে যিটো বনাওঁ আৰু সেনেকৈ বনাম আৰু এইখিনি ৰেডি কৰি লৈছোঁ আৰু আপোনালোকৰ লগত আৰু মোৰ স্কুলৰ বিষয়ে বহুত কথাই শ্বেয়াৰ কৰিম লাহে লাহে শ্বেয়াৰ কৰিম অলপকৈ এতিয়া চিলি চিকেন হৈ গ'ল আৰু আজি ব্লগটো চাই পেলাই কেনেকুৱা পালে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু খুব ধুনীয়া ধুনীয়া ব্লগ লৈ আহিম আপোনালোকে প্লিজ নতুন ভিউৱাৰ্ছ আপোনালোকলৈ অনুৰোধ প্লিজ আপোনালোকে অকল চাই নথ'ব ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনিকে বাই বাই